Good morning, students. Welcome to Business Studies class. So today we will discuss about the comparison or difference between Taylor and Fayol. Okay? আজি Unit 2 Taylor আৰু Fayolৰ মাজত তুলনা বা পাৰ্থক্যসমূহ আমি আলোচনা কৰিম. Let's start. So the points that we will discuss today, the points are: number 1, perspective, পৰিপ্ৰেক্ষা বা পৰিপ্ৰেক্ষী. Number 2, unity of command, আদেশৰ একতা. Number 3, applicability, প্ৰযোজ্যতা. Number 4, basis of formation, গঠন আধাৰ. Number 5, focus, আকৰ্ষণৰ কেন্দ্ৰ বা মনোযোগ বুলিও কোৱা হয়. Number 6, philosophy, দৰ্শন. And number 7, emphasis, গুৰুত্ব আৰোপ. ঠিক আছে, আজি আমি এই পইণ্টবোৰৰ ওপৰত ডিছকাছ কৰিম যিবোৰ টেইলৰ আৰু ফেয়লৰ মাজত তুলনা দেখুৱাব. আৰু এতিয়া আমি এটা এটাকৈ আলোচনা কৰিম. প্ৰথমটো দিয়া আছে পাৰ্সপেক্টিভ. The first one is perspective, পৰিপ্ৰেক্ষা বা পৰিপ্ৰেক্ষী বুলি কোৱা হয়. So এইটোত কি আছে পৰিপ্ৰেক্ষা বা পৰিপ্ৰেক্ষী. ইয়াত কি কৈছে শুনা, Fayol's principles of management concentrated on top management or chief executive and work downwards, whereas Taylor's principles of scientific management and techniques concentrate on lower level and work from the bottom of hierarchy upwards. টেইলৰৰ যিবোৰ পৰিচালনাৰ নীতিসমূহ আছে সেই নীতিসমূহ কিহৰ ওপৰত বেছি গুৰুত্ব দিয়ে, বেজ অন চিফ এক্সিকিউটিভ, যিবোৰ টপ মেনেজমেণ্টৰ ব্যক্তিসকল থাকে, টপ মেনেজমেণ্টৰ ওপৰত মানে তেহেঁতি গুৰুত্ব দিয়ে. আৰু সেই কামবোৰ তাত টপ মেনেজমেণ্টে যিবোৰ ডিচিশ্যন লয় সেই কামবোৰ টপ মেনেজমেণ্টৰ পৰা লোৱাৰ মেনেজমেণ্টলৈ মানে ডাউনৱাৰ্ডলৈ যাব. ঠিক আছে, তাৰপিছত হ'ল টেইলৰৰ যিবোৰ চাইণ্টিফিক প্ৰিন্সিপলছ অফ মেনেজমেণ্ট আছে, বৈজ্ঞানিক পৰিচালনা যিবোৰ নীতি আছে বা টেকনিক্স বা কৌশল আছে, সেইবোৰ কি হয় নিম্ন স্তৰত ষ্টাৰ্ট হয়, মানে লোৱাৰ লেভেলৰ পৰা ষ্টাৰ্ট হৈ ওপৰৰ লেভেললৈকে যায়. চ' তেনেধৰণৰে এইটো পাৰ্সপেক্টিভ ৰাখিছে. ঠিক আছে, আহা আমি এতিয়া আমাৰ নেক্সট পইণ্টলৈ যাওঁ. ডেট ইজ ইউনিটি অফ কমাণ্ড, আদেশৰ একতা বুলি কোৱা হৈছে. ইউনিটি অফ কমাণ্ড আমি পঢ়িছিলোঁ ন. চ' ইউনিটি অফ কমাণ্ড কি কৈছে শুনা, Fayol emphasized the principle of unity of command for smooth working, whereas Taylor did not follow this principle as he insisted on at least 8 bosses. Fayole কি কৰিছে, ইউনিটি অফ কমাণ্ডৰ ওপৰত বেছি গুৰুত্ব দিয়ে. অ'কে, এমফেচাইজ সেইটোৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ে. ইউনিটি অফ কমাণ্ড যিটো আদেশৰ একতা, সেই নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ফেয়লে, বেছি গুৰুত্ব দিছিল কিহৰ ওপৰত, ইউনিটি অফ কমাণ্ড. অ'কে, কিন্তু টেইলৰে আকৌ এই নীতিটো ফ'ল' কৰা নাছিল, তেওঁ এই নীতি অনুসৰণ কৰা নাছিল. তেওঁ কি কৰিছিলে, টেইলৰে কমেও 8জন মালিকৰ ওপৰত জোৰ দিছিল. মই তোমালোকৰ প্ৰিভিয়াছ ক্লাছত ডিছকাছ কৰিছিলোঁ যে ফাংচন অফ ফৰ্মেনশ্বিপ আছিলে নহয়, সেই তাত মই কৈছিলোঁ যে কমচে কম 8জন এক্সপাৰ্টছ ডিপাৰ্টমেণ্টত থাকিব লাগিব. আৰু সেই 8জনৰ ওপৰত গুৰুত্ব বেছি দিছিল, জোৰ দিছিল. ইউনিটি অফ কমাণ্ডটো ইমান জোৰ দিয়া নাই বা সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়া নাছিল. তেওঁ কি কমেও 8জন মালিকৰ ওপৰত জোৰ দিছিল টেইলৰে. ঠিক আছে, এইটো এটা হ'ল ডিফাৰেঞ্চ. 3 নম্বৰ ডিফাৰেঞ্চ বা পাৰ্থক্য হৈছে এপ্লিকেবিলিটি, প্ৰযোজ্যতা. অ'কে, এপ্লিকেবিলিটি. Fayol's principles of management is applicable or applied universally, whereas Taylor's principles of scientific management is applicable to specialized situation. ফেয়লৰ যিবোৰ পৰিচালনাৰ নীতি আছে
ফেয়লৰ নীতিবোৰ ফেয়লৰ যিবোৰ প্ৰিন্সিপাল আছে সেই প্ৰিন্সিপালবোৰ ইউনিভাৰ্চেলি এপ্লাইড হয় মানে সকলোতে সব জেগাতে বা সকলো টাইমতে এপ্লাই হয় সব সময়ত প্ৰত্যেকটো পৰিস্থিতিতে তেহেঁতৰ প্ৰযোজ্য হয় মানে ইউজ হয় কিন্তু টেইলৰৰ কি আছে টেইলৰৰ যিবোৰ সাইন্টিফিক মেনেজমেণ্ট প্ৰিন্সিপলছ আছে বৈজ্ঞানিক পৰিচালনাৰ যিবোৰ নীতি আছে সেইবোৰ কেতিয়া ইউজ হয় এটা স্পেচিয়েলাইজ সিচুৱেশ্যনতহে ইউজ হয় মানে বিশেষকৃত অৱস্থাতহে প্ৰয়োগ সাধ্য ওকে স্পেচিয়েল সিচুৱেশ্যনতহে ইউজ হয় সেই সাইন্টিফিক প্ৰিন্সিপল সকলো মানে সব সময়তে ইউজ নকৰিলেও হয় কিন্তু ফেয়লৰ যিবোৰ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট আছে সেইবোৰ এপ্লাই তোমাৰ সদায় হয় মানে সকলো সময়তে হয় সকলো পৰিস্থিতিতে ইউজ হয় সো এটো আসলে এপ্লিকেবিলিটি প্ৰযোজ্যতা নাম্বাৰ 4 4 নম্বৰ পাঠ্যক্ৰটো হৈছে গঠন আধাৰ বেচিছ অফ ফৰ্মেশ্যন কেনে ধৰণৰ ফৰ্ম হৈছে Basis of formation. Fayol's principles are formed based on personal experience, whereas Taylor's principles are formed based on observation and experimentation. Fayolor যিবোৰ নীতি আছিলে সেই নীতিবোৰ যেতিয়া গঠন হৈছিল গঠন কিহৰ ওপৰত আধাৰিত হৈছিল নিজৰ ব্যক্তিগত এক্সপেৰিয়েন্সৰ পৰা ব্যক্তিগত অভিজ্ঞতাৰ পৰা মানে নিজৰ এক্সপেৰিয়েন্সৰ পৰাহে এই নীতিবোৰ বনাইছিল সেই নীতিবোৰ ফৰ্ম হৈছিল কিন্তু টেইলৰৰ যিবোৰ নীতি আছে টেইলৰছ প্ৰিন্সিপল যিবোৰ আছে সেই নীতিবোৰ বা সেই প্ৰিন্সিপলবোৰ অবজাৰভেশ্যন কৰি বা এক্সপেৰিমেন্ট কৰাৰ পাছতহে সেই নীতিবোৰ ফৰ্ম হৈছে মানে প্ৰিন্সিপলবোৰ মানে ফেয়লৰ নীতিসমূহ ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত আধাৰিত কৰি গঠন কৰা হয় আৰু আনহাতে কি হয় টেইলৰৰ যিবোৰ নীতিসমূহ আছে পৰ্যবেক্ষণ আৰু পৰীক্ষা নিৰীক্ষাৰ আধাৰত গঠিত হয় টেইলৰৰ প্ৰিন্সিপলবোৰ তেওঁ মানে ক্যাজুয়ালি বনাই দিয়া নাই তেওঁ প্ৰিন্সিপলবোৰ ফাৰ্স্ট তেওঁ এক্সপেৰিমেন্ট কৰিছে তাৰ অবজাৰ্ভ কৰিছে তাৰ পাছতহে প্ৰিন্সিপলবোৰ ফৰ্ম হৈছে গঠিত হৈছে ঠিক আছে আৰু ফেয়লৰ কি হৈছে যিবোৰ প্ৰিন্সিপল ফেয়লে বনাইছিল বা প্ৰিন্সিপল যিবোৰ তেওঁ ফৰ্ম কৰিছিল সেইবোৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা ফৰ্ম কৰিছে ঠিক আছে এইটো এটা ডিফাৰেন্স আছিল এতিয়া নাম্বাৰ 5 পাৰ্থক্য বা ডিফাৰেন্স হ'ল আকৰ্ষণৰ কেন্দ্ৰ বা মনোযোগ ফোকাস কি কৈছে ইয়াত ফেয়ল ফোকাস অন দ্য ফাংশনছ অফ মেনেজাৰ্ছ whereas Taylor focus on the problems of solved floor ফেয়লে কিহৰ ওপৰত মনোযোগ তেওঁ ধ্যান তেওঁ মনোযোগ কিহৰ ওপৰত দিছিল মেনেজাৰ যিবোৰ পৰিচালক মেনেজাৰ সকলৰ কাৰ্যৱালীৰ ওপৰত তেওঁ বেছিভাগ ফোকাস কৰিছিল মনোযোগ দিছিল ঠিক আছে পৰিচালক সকলৰ কামত গুৰুত্ব দিছিল তেওঁ ওকে বা দিয়ে whereas Taylor focus on the problems of soft floor আনহাতে কি হয় টেইলৰে দোকানৰ মজিয়াৰ সমস্যাবোৰৰ ওপৰত গুৰুত্ব দিয়ে টেইলৰে কি কৰে মানে অৰ্গানাইজেশ্যন হওক বা যিকোনো কোম্পানী বা দোকান হওক সেই দোকান বা অৰ্গানাইজেশ্যনত যিবোৰ প্ৰবলেম থাকে সেই প্ৰবলেমবোৰৰ ওপৰতহে তেহে ফোকাস কৰে গুৰুত্ব দিয়ে ঠিক আছে কিন্তু ফেয়লে কিহৰ ওপৰত গুৰুত্ব দিয়ে মেনেজাৰ সকলৰ কামৰ ওপৰত গুৰুত্ব দিয়ে ফাংচনৰ ওপৰত সো এটো এটা আসলে পাৰ্থক্য বা ডিফাৰেন্স নাম্বাৰ 6 ডিফাৰেন্স বা পাৰ্থক্য হ'ল ফিলছফি দৰ্শন বুলি কোৱা হৈছে সো ইয়াত কি পাৰ্থক্য দেখাইছে যে ফেয়লছ প্ৰিন্সিপল ফিলছফি ইজ কল্ড জেনাৰেল থিওৰি অফ মেনেজমেন্ট whereas Taylor's philosophy is called scientific management ঠিক আছে ফেয়লৰ দৰ্শনক পৰিচালনাৰ সাধাৰণ তত্ত্ব বুলি কোৱা হয় হেনৰি ফেয়লছৰ যিবোৰ ফিলছফি মানে দৰ্শন তেওঁ তেওঁৰ যিবোৰ ভিউ পইণ্ট সেইবোৰক কি বুলি কোৱা হৈছিলে জেনাৰেল থিওৰি অফ মেনেজমেণ্ট তেওঁৰ যিবোৰ মেনেজমেণ্টৰ ওপৰত যিবোৰ ভিউ আছিলে ফিলছফি আছিলে আৰু সেইবোৰ কি বুলি কয় জেনাৰেল থিওৰি অফ মেনেজমেণ্ট বুলি কোৱা হয় আনহাতে টেইলৰৰ দৰ্শনক বৈজ্ঞানিক পৰিচালনা বুলি কোৱা হয় টেইলৰৰ যিবোৰ ফিলছফি তেওঁৰ যিবোৰ ভিউ আছিল মেনেজমেণ্টৰ ওপৰত সেইবোৰক কি বুলি কোৱা হৈছে সাইন্টিফিক মেনেজমেণ্ট আৰু আনহাতে হেনৰি ফেয়লৰ ফিলছফি কি বুলি কোৱা হয় দৰ্শনক জেনাৰেল থিওৰি অফ মেনেজমেণ্ট সো এনে ধৰণে আমি আৰু এটা পাৰ্থক্য পালো
এতিয়া লাষ্ট পাৰ্থক্য আমি ডিছকাছ কৰিম যে এমফেচিছ, যিটো অসমীয়াত কোৱা হৈছে গুৰুত্ব আৰোপ। ঠিক আছে, এমফেচিছটো কি বুজাইছে? এমফেচিছ মানে কি বুজিছে? এমফেচিছ মানে হ'ল ইম্পৰ্টেঞ্চ। ঠিক আছে, চ' ফেয়লে ইম্পৰ্টেঞ্চ কিহৰ ওপৰত বেছি দিছিলে? জেনেৰেল প্ৰিন্সিপলছ অফ মেনেজমেণ্ট এণ্ড থিয়ৰী, General Principles of Management and Theory and Managerial Functions, whereas Taylor emphasis on Standardization of Work. ফেয়লে সাধাৰণ পৰিচালনাৰ নীতি, যিবোৰ জেনেৰেল প্ৰিন্সিপলছ অফ মেনেজমেণ্ট আছে আৰু তত্ত্ব বা থিয়ৰী আৰু মেনেজেৰিয়েল যিবোৰ কাৰ্যৱলী কাম, সেইবোৰৰ ওপৰত গুৰুত্ব দিছিল। অলপ আগত কৈ গৈছিলোঁ। চ' সেইবোৰৰ ওপৰত গুৰুত্ব দিছিল। কিহৰ ওপৰত? জেনেৰেল প্ৰিন্সিপল অফ মেনেজমেণ্ট, সাধাৰণ পৰিচালনাৰ নীতি আৰু তত্ত্ব, আৰু মেনেজেৰিয়েল ফাংচনছ, পৰিচালনাৰ কাৰ্যৱলীৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। তাৰপাছত আনহাতে কি হয়? টেইলৰে কিহৰ ওপৰত ইম্পৰ্টেঞ্চ দিয়ে বেছি? তেওঁ গুৰুত্ব এমফেচাইজ কিহৰ ওপৰত দিছে? ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ ৱৰ্ক, যিটো কয় মানকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মানকীকৰণ, কালি মই তোমালোকক প্ৰিভিয়াছ ক্লাছত মই আলোচনা কৰিছিলোঁ ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ ৱৰ্ক, যিটো টেইলৰে দিয়া টেকনিক্সৰ ভিতৰত এটা আছিলে চিম্প্লিফিকেশ্যন অফ ষ্টেণ্ডাৰ্ডাইজেশ্যন। ষ্টেণ্ডাৰ্ডাইজেশ্যন মানে হ'ল মানকীকৰণ, মানে কামবোৰ হওক, মেটেৰিয়েলছ চুজ কৰাত হওক, সেইবোৰত আমি ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব লাগে। চ' সেই ষ্টেণ্ডাৰ্ডাইজেশ্যনৰ ওপৰত টেইলৰে বেছি গুৰুত্ব দিছিল, মানকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আৰু এইফালে ফেয়লে কিহৰ ওপৰত বেছি গুৰুত্ব দিছিল? জেনেৰেল প্ৰিন্সিপলছ অফ মেনেজমেণ্ট এণ্ড থিয়ৰী এণ্ড মেনেজেৰিয়েল ফাংচনছ, সাধাৰণ পৰিচালনাৰ নীতি আৰু তত্ত্ব আৰু পৰিচালনাৰ কাৰ্যৱলী। ঠিক আছে, এতিয়া আমি এনেধৰণৰে 7টা ডিফাৰেঞ্চ আলোচনা কৰিলোঁ। আৰু সেই ডিফাৰেঞ্চবোৰ কি কি আছিল? পাৰ্সপেক্টিভ, পৰিপ্ৰেক্ষা বা পৰিপ্ৰেক্ষী। নাম্বাৰ 2 আছিল ইউনিটি অফ কমাণ্ড, আদেশৰ একতা। 3rd এপ্লিকেবিলিটি, প্ৰযোজ্যতা। 4th বেচিছ অফ ফৰ্মেশ্যন, গঠন আধাৰ। নাম্বাৰ 5th ফ'কাছ, আকৰ্ষণৰ কেন্দ্ৰ বা মনোযোগ। নাম্বাৰ 6 ফিল'চফি বা দৰ্শন বুলি কোৱা হয় অসমীয়াত। এণ্ড নাম্বাৰ 7 এমফেচিছ, গুৰুত্ব আৰোপ। এনেধৰণৰে আমি প্ৰত্যেকটো points discuss korilu. Taylor's, we have discussed about the difference or compared between Taylor and Fayol. Okay, hope you all are understood. So that's all for today, and we will discuss the other parts in our later classes. Thank you everyone. Stay safe, stay healthy. Okay, bye.